নমস্কাৰ সকলোকে আজি দুমাহৰ আগত আপোনালোকক মই এজোপা মেজেঙা কাটি দেখুৱাইছিলোঁ এই মেজেঙা জোপাই হৈছে এই জোপা আৰু এই মেজেঙা জোপা কাটা আগটো কাটি দিয়া এটা প্ৰকৃত কাৰণ হ'ল আমি ইয়াৰ পাতবোৰ সাপোৰ্টেজ তুলি খাব নোৱাৰো কাৰণ মেজেঙাৰ কেৱল কুহি পাতবোৰহে খোৱা হয় আপোনালোকে বহুতে গম নাপায় যিসকলে জানে তেখেতসকলে খায় বাৰু মেজেঙাৰ এই কুহি পাতবোৰহে খোৱা হয় কুহি পাতৰ গোন্ধ আৰু সোৱাদটো বহুত বেছি আৰু গোন্ধটো মানে বহুত কাৰা হয় এইবোৰ আৰু আপোনালোকে বহুতে কয় যে মেজেঙা আপোনালোকৰ ওচৰত থকা মেজেঙাটো কাইটিয়া নে নন কাইটিয়া হয় বুলি আপোনালোকে মেজেঙাৰ সদায় কাইটিয়া গছজোপাহে ল'বলৈ চেষ্টা কৰিব লগতে কাইটিয়া গছৰ পাতহে খাবলৈ চেষ্টা কৰিব কাৰণ কাইটিয়া গছৰ মেজেঙাৰ পাতবোৰ সোৱাদটো বেছি লগতে গোন্ধটো বেছি আৰু ইয়াৰ ঔষধি গুণাগুণ বেছি আৰু এই মেজেঙা গছজোপা আমি ইমানটোত কাটি দিছো আপোনালোকে যিসকলে আমাৰ নামসিং নাৰ্চাৰীৰ পৰা মেজেঙা লৈ গৈছিলে সেইসকলক মই জনাব বিচাৰিছো যে আপোনালোকে যদি মেজেঙা গছজোপা ডাঙৰ হৈ যায় ডাঙৰ হোৱাৰ পাছত আপোনালোকে ইমানটো 5 ফুট আপোনালোকে নিজে হাতে ছিঙি খাব পৰা জোখত আপোনালোকে কাটি দিব তেতিয়া তাৰ পৰা এনেকুৱাকৈ ব্ৰাঞ্চ মেলিব এইটো চকচোন ইয়াত কিমানটা ওলাইছে এটা দুটা তিনিটা এনেকুৱাকৈ ব্ৰাঞ্চ মেলিব আৰু গছজোপা ওখ হ'ব নোৱাৰে আৰু আপোনালোকে কুহি পাতবোৰ তুলি তুলি খাই থাকিব পাৰিব আৰু আপোনালোকে আমাৰ নামসিং নাৰ্চাৰীৰ পৰা বহু লোকে মেজেঙা পুলি লৈ গৈছে এই ভিডিঅ'টোৰ জৰিয়তে কৈ দিব বিচাৰিছো আপোনালোকে মেজেঙা গছজোপা সদায় ওখ ঠাইত ৰুব ওখ ঠাইত ৰুলে কি হয় আপোনাৰ মেজেঙা জোপা ইয়াতে চাব পাৰি ইয়াত পানী জমা নোহোৱা নাই পানী জমা নহ'লে গছজোপা একদম 100% বাচিব আৰু এনেকুৱা পাৰিলে আপোনালোকে একদম ঠাণ্ডা ঠাইত আমি এজোপা আমাৰ ৰুই থৈছো বাৰীত আৰু ইয়াত বেছি ৰ'দ নপৰে ঠাইডোখৰ সেইকাৰণে গছজোপা একেবাৰে পুৰঠ আৰু ধুনীয়া হৈ আছে আপোনালোকে মেজেঙা গছজোপা যিমানেই পাৰে ছাহত ৰাখিব আৰু ওখ ঠাইত লগাব বহুতে ভুল কৰে যে নাৰ্চাৰীৰ পৰা পুলিটো লৈ যায় তাৰপিছত আপোনালোকে ৰ'দত ৰাখি দিয়ে বা আপোনালোকে মানে পানী থকা জেগাত ৰুই দিয়ে তেনেকুৱা নকৰিব আপোনালোকে মেজেঙা পুলিবোৰ সদায় ওখ ঠাই লগতে আপোনালোকে ঠাণ্ডা জেগাত ৰাখিব ঠাণ্ডা জেগাত ৰুব আৰু আমি যিসকলক মেজেঙা পুলি দিছিলোঁ বা আপোনালোকে আমাৰ নামসিং নাৰ্চাৰীৰ পৰা মেজেঙা পুলি ক্ৰয় কৰি লৈ গৈছিলে আপোনালোকে পাৰিলে মেজেঙা পুলিবোৰ 6 মাহৰ পাছতহে ৰিপোৰ্টিং কৰিব আমি পুলিটো আপোনালোকক একেবাৰে 6 মাহলৈকে খাব পৰাকৈ আপোনাৰ জোখৰ এটা পলিবেগত দিছো আপোনালোকে সেই পলিবেগৰ পৰা আপোনালোকে 6 মাহলৈকে চেঞ্জ নকৰিব পাৰিলে আপোনালোকে তাৰ পৰা খাই থাকিব পাৰিব আফটাৰ 6 মাহৰ পাছত আপুনি পলিবেগটো চেঞ্জ কৰি গছজোপা এনেকুৱা ঠাণ্ডা জেগাত আৰু অকমান জেকা জেগাত ৰুই দিব যাতে তলত পানীটো জমা হ'ব নোৱাৰে আৰু ওখ ঠাইত ৰুব এইজোপা হৈছে আমাৰ মেজেঙা আৰু মেজেঙাটো আপোনালোকে ঔষধি গুণাগুণৰ কথা ক'বলৈ গ'লে চাগে যোৱাটো ভিতৰত আপোনালোকে যিসকলে চাইছে আপোনালোকে গম পায় যে মেজেঙা হৈছে এটা এণ্টি কেঞ্চাৰৰ দৰৱ আৰু এইটো আপোনালোকে খাব পাৰে আৰু খুব ধুনীয়া ইয়াৰ গোন্ধ যিসকলে খাই পাইছে আপোনালোকে সোৱাদটো কেনেকুৱা পায় নিশ্চয়কৈ ভিডিঅ'টোৰ জৰিয়তে অলপ জনাব বুলি আশা ৰাখিলোঁ